আমি बिलकुल धन्यवाद करतो जो हामीले उहाँलाई सामाजिक संस्थाहरूले हामीलाई ती महान व्यक्तिहरूलाई गोर्खाको जातीय शहीद घोषणामा गरेको र आज त्यही महान मनुष्य काले पनि हामी सबैजना यस्तो गरिदिउँ सबै एउटा साथी हुन्छ उहाँ बोल हैन एनेका भिसाइ भइदिन दले कसैको फोटो हाट চনৰ 22 এপ্ৰিল তাৰিখে গোৰ্খা একটা সমাৰোহলৈ যোৱা গোৰ্খা ছাত্ৰ সন্থাৰ আহ্বানত যি সভা এখন অনুষ্ঠিত হৈছিল খৰামুখত সেই অনুষ্ঠানত এই বালিজুৰি অঞ্চলৰ পৰা যথেষ্ট সংখ্যক লোকে তাত অংশগ্ৰহণ কৰিছিল আৰু তাতে যাওঁতে 8জনকৈ আমাৰ গোৰ্খা পৰিয়াল শ্বহীদ হৈছিল আৰু সেই সময়ত গোৰ্খা ছাত্ৰ সন্থাই সেই 8জনক জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছিল আৰু বিভিন্ন সময়ত সদৌসম গোৰ্খা ছাত্ৰ সন্থাই এই বিষয়লৈ গোৰ্খা উন্নয়ন পৰিষদক তেওঁলোকে শ্বহীদ বেদী নিৰ্মাণৰ কাৰণে আবেদন জনাইছিল আৰু আজি তাৰ পৰিণতিতে আজি 24 তাৰিখে বিশেষকৈ গোৰ্খা উন্নয়ন পৰিষদৰ 2023 আৰু 24 বৰ্ষৰ পুঁজি দ্বাৰা আমি 8জন মহান মনীষীৰ নামত আমি শ্বহীদ বেদী নিৰ্মাণৰ কাৰণে আজি আধাৰশিলা অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ স্থানীয় বাকী যিখিনি সমাজ সচেতক সংগঠনবোৰে অতিকৈ আনন্দিত হৈছে আৰু আমি নিজে আনন্দিত হৈছোঁ যিহেতু জাতিটোৰ কাৰণে তেওঁলোকে প্ৰাণ আহুতি দিয়া 8জনৰ নামত আজি 17 বছৰে তেওঁলোকে ন্যায় পোৱা নাছিলে আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলক কাম কৰিবলৈ সুবিধা দিছে যাৰ পৰিণতিত আমি 8জনকৈ শ্বহীদৰ নামত আমি আচলতে বেদী বনাই এই জাতীয় জীৱনৰ লগত জড়িত থকা বালিজুৰি এই বৃহৎ অঞ্চলৰ গোৰ্খা ৰাইজে আজি খুব আনন্দিত এইকাৰণে হৈছে যে এওঁলোকে আচলতে ন্যায় পোৱা বুলি অনুভৱ কৰিছে আৰু সেইকাৰণে আজি বিশেষ এই অনুষ্ঠানত গোৰ্খা উন্নয়ন পৰিষদৰ এক সজাতি দলে আহি আমি আধাৰশিলা অনুষ্ঠান কৰিছোঁ আৰু এনেধৰণে আমি গোৰ্খা উন্নয়ন পৰিষদে কেৱল মাত্ৰ আধাৰশিলা বা শ্বহীদ বেদী বা কেনে বুলি নহয় আমি শিক্ষা ক্ষেত্ৰতো APSC কোচিং ফ্ৰী অফ কোৰ্চ আমি সুপাৰ 30 নামাকৰণে আমি ফ্ৰী অফ কোৰ্চ আমি APSC কোচিং কৰাই আছোঁ বিভিন্ন স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিছোঁ PhD স্কলাৰ দিছোঁ সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱা ব্যক্তিসকলক আমি সাংস্কৃতিক ৰূপে তেওঁলোকক চৰকাৰী ৰূপে সন্মান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বিভিন্ন মাইতি ভৱন গোৰ্খা ভৱন এনেকুৱা ধৰণে আমি অনুষ্ঠানবোৰ কৰিছোঁ আৰু অহা বছৰৰ পৰা আমি APSC লগতে JEE আৰু আমি নিটৰ কোচিং কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ গোৰ্খা উন্নয়ন পৰিষদে অসমৰ বসবাস কৰা খিলঞ্জীয়া গোৰ্খা জাতিৰ হকে সমাজৰ হকে যিখিনি কৰিবলগীয়া কাম সেইখিনি ক্ষেত্ৰত গোৰ্খা উন্নয়ন পৰিষদে অনাগত দিনবোৰতো এই ধৰণে কাম কৰি যাব আজিৰ অনুষ্ঠানটো স্যাৰ কি আছিল আজি অনুষ্ঠানত আমাৰ শোণিতপুৰ জিলাৰ 9টাকৈ স্থানত 3টা সমষ্টিত 4টা সমষ্টি আমি 9টাকৈ অনুষ্ঠান যেহেতু আধাৰশিলা অনুষ্ঠান আমি কৰিছিলোঁ আৰু তাৰ মাজতে আজি এতিয়ালৈকে আমি 5টা আধাৰশিলা অনুষ্ঠান কৰিছোঁ ইয়াৰ পাছত 2টা আছে আৰু 2টা আমি 26 তাৰিখলৈ ঠেলিছোঁ একেদিনতে কমপ্লিট কৰিব পৰা নাই হেটোই কৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে একেখন জিলা যে গোৰ্খা কাউন্সিলৰ যোগেদি আমি 9খনকৈ আঁচনি দিব পাৰিছোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ স্বাস্থ্য শিক্ষাৰ ওপৰত বিশেষকৈ জোৰ দিছে আপোনালোকে স্বাস্থ্যৰ ওপৰত কেনেকৈ ধৰণৰ জোৰ দিছে স্বাস্থ্য ক্ষেত্ৰখনত আজি অসম চৰকাৰৰ বিভিন্ন বিভাগ বিভিন্ন আজি ভাল ভাল মডেল হস্পিটেলৰ পৰা আজি অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰিছে তৎকালীনভাৱে চিকিৎসা কৰিবৰ কাৰণে আমি গোৰ্খা উন্নয়ন পৰিষদৰ যোগেদি আমি 5000কৈ একালীন সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ কিয়নো আমি সব গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল বহুত ডাঙৰ এটা ব্যৱস্থা নহয় তাৰ মাজতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিও আছে বিভিন্ন শিক্ষা মানে চিকিৎসাৰ ব্যৱস্থাও যেহেতু আছে বিভিন্ন আঁচনি 5 লাখ টকীয়া আঁচনিৰ ব্যৱস্থা আছে সেইকাৰণে আমি তৎকালীনভাৱে চিকিৎসাৰ কাৰণে 5000 টকাকৈ আমি এইটো কৰিছোঁ আৰু শিক্ষা ক্ষেত্ৰত বিশেষভাৱে আমি গুৰুত্ব দিছোঁ আমাৰ ফ্ৰী অফ কোৰ্চ আমি কোচিঙৰ ব্যৱস্থা মই ক'লোৱেই তাৰ লগে লগে আমি কি কৰিছোঁ ক'বলৈ গ'লে PhD কৰা ছাত্ৰ ছাত্ৰীসকলক 25000কৈ একালীন সাহায্য দিছোঁ আজি মেৰিটৰিয়াছ প'ৰ ষ্টুডেণ্ট আমি 5000কৈ একালীনভাৱে সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ এই ধৰণে আমি শিক্ষা ক্ষেত্ৰত মনোযোগেৰে আমি কাম কৰি আছোঁ আৰু বিশেষকৈ সামাজিক ক্ষেত্ৰতো তেনেধৰণে আমি কাম কৰি আছোঁ অনাগত দিনবোৰত আমি কাম কৰি যাম